তিন দিন আছিল আৰু আজি বিশেষকৈ কেতবোৰ বিধেয়ক গৃহীত কৰা হ'ল। আমি তিনিখন বিশেষকৈ কমতাপুৰ, মৰাণ, মটক জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিয়া হৈছে। আমি আদৰণি জনাইছোঁ, কিন্তু আমাৰ কিছু ৰিজাৰ্ভেশ্যন আছিলে, আমি সংশোধনী বিচাৰিছিলোঁ, সেইখিনি দিয়া হোৱা নাই। উদাহৰণস্বৰূপে কমতাপুৰৰ কাৰণে যিখন কৰা হ'ল সেইখন অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ কাৰণে কৰা হ'ল। কিন্তু আমাৰ কথা হৈছিল যে অসমত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকল বিভিন্ন অঞ্চলত আছে, সেই গতিকে তেখেতসকলক এটা ছেটেলাইট ব্যৱস্থাত যাতে উজনিৰ পৰা নামনিলে সকলোতে দিব পৰা যায় সেই ব্যৱস্থা কৰিব লাগিছিল। আনকি বৰাক ভেলীতো কোচ ৰাজবংশীসকলৰ অৱস্থিতি আছে, তেখেতসকল এতিয়া বঞ্চিত হ'ব। এটা দাবী আছিল, যিসকল বড়ো কছাৰী বড়োলেণ্ডৰ বাহিৰত আছে তেখেতসকলৰ বাবেও এখন বিল অহাৰ কথা আছিল, কিন্তু সেইখনো এই চৰকাৰখনে নকৰিলে। অন্য এটা গুৰুত্বপূৰ্ণ কথা হ'ল, আপোনালোকে জানে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি এই বিজেপি চৰকাৰে 2014 চনতে প্ৰতিশ্ৰুতি দিছিল আৰু 2016 চনতো প্ৰতিশ্ৰুতি দিছিল। তেখেতসকলৰ যি নিৰ্বাচনী ভিজন ডকুমেণ্ট তাত উল্লেখ আছিল আৰু 6 মাহৰ ভিতৰত জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কৈছিল। ইয়াৰে ভিতৰত আজি যি অট'নমাছ কাউন্সিল দিয়া হ'ল, তাৰ পৰা চাহ জনজাতি, আহোম, টাই আহোম আৰু চুতীয়া জনগোষ্ঠীক বঞ্চিত কৰা হৈছে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল, আমাৰ যোৱা সময়ছোৱাত এই 2016 চনৰ বিধানসভাৰ পূৰ্বে আমাৰ অসম বিধানসভাই কেইবাবাৰো বিধানসভাত সৰ্বদলীয় প্ৰস্তাৱ লৈছে যে ভাৰত চৰকাৰে অসমৰ এই 6 জনগোষ্ঠী লগতে চিংফুসকলক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। 3বাৰকৈ অধ্যাদেশ জাৰি কৰি 1996 চনত সেই সময়ত দিয়া হৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি এই চৰকাৰখনে, বিজেপি দলে অসমৰ 6 জনগোষ্ঠীক 2014 চন 2016 চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পিছতো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহত এই কথা ঘোষণা হোৱাৰ পিছতো আজিলৈকে বঞ্চিত কৰি আছে। আৰু এই ক্ষেত্ৰত কোৱা হয় যে RGI ৰিপৰ্ট নাই, কিন্তু আপোনালোকক জনাব বিচাৰোঁ যে 1996 চনতেই অসম বিধানসভাৰ সেই সময়ৰ অধ্যক্ষ শ্ৰদ্ধেয় প্ৰণৱ গগৈ ডাঙৰীয়াক 2014 চনত কেন্দ্ৰীয় জনজাতি উন্নয়ন মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই এখন পত্ৰ দিছিল। সেই পত্ৰত তেখেতে কৈছিল, 26 নৱেম্বৰ 2014 চনৰ পত্ৰ, যে বিভিন্ন সময়ত এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ দাবী আহি আছে, আমি বিবেচনা কৰিম। প্ৰতিনিধিসকলে স্পষ্টকৈ তাত দেখাব পাৰিছিলোঁ যে 1996 চনত ভাৰতীয় লোকসভাৰ এখন চিলেক্ট কমিটিলৈ এই জনগোষ্ঠীসমূহক জনজাতিকৰণৰ বিলখন ৰেফাৰ কৰা হৈছিল আৰু সেই সমিতিয়ে সকলো পক্ষৰ কথাখিনি জানি বুজি লৈ আৰু বিভিন্ন পক্ষৰ লগত আলোচনা কৰাৰ পিছত এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি পৰামৰ্শ দিছিল। তাত উল্লেখ কৰিছিল যে ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট আৰু যিসকল আমাৰ চিলেক্ট কমিটি, অসম চৰকাৰৰ পৰামৰ্শ এইখিনি গ্ৰাহ্য কৰিব লাগে। আৰু RGIৰ কথা যিটো কোৱা হৈছে, RGI পৰামৰ্শটো মানিলেও আপত্তি নাই, নামানিলেও আপত্তি নাই। তাত কৈছিল ইউজুৱেলি RGI পৰামৰ্শ লোৱা হয়, কিন্তু পৰামৰ্শ নল'লেও কোনো কথা নাই। অৰ্থাৎ 1996 চনতেই ৰিকমেণ্ড কৰা হ'ল, কিন্তু যোৱা সময়ছোৱাত নহ'ল। বৰ্তমান সময়ত 6 মাহৰ ভিতৰত দিম বুলি কোৱাৰ পিছত আজি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পুনৰবাৰ এই 6 জনগোষ্ঠীক বিজেপি দলে প্ৰতাৰণা কৰিছে। আজি কেইজনমানক অট'নমাছ কাউন্সিল দিছে আৰু আমাৰ 3টা জনগোষ্ঠীক অট'নমাছ কাউন্সিল দিয়া নাই। সময়ছোৱাত দিয়া হৈছে, তাৰো তেওঁলোকে যোৱা সময়ছোৱাত পুঁজি আবণ্টন কৰা নাছিল। তেখেতসকলে পুঁজি আবণ্টন নকৰাৰ বাবে একমাত্ৰ তাৰ বিষয়া কৰ্মচাৰীসকলে দৰমহা লোৱাৰ বাবে কোনো কাম কৰিব পৰা নাছিল। সেই গতিকে আজি আমি বিধানসভাত এই কথাখিনি অসম চৰকাৰক পুনৰ সোঁৱৰাই দিছোঁ, কেনেকৈ তেখেতসকলে যোৱা সময়ছোৱাত আমাৰ অসমৰ জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰিছে। আৰু আমি আশা ৰাখিছোঁ আগন্তুক সময়ত চৰকাৰে অধ্যাদেশ জাৰি কৰি হ'লেও এই জনগোষ্ঠীসমূহক তেওঁলোকৰ প্ৰতি ন্যায় কৰিব, তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি